2026 নিৰ্বাচনৰ বাবে সাজু ৰাইজৰ দল 15 জানুৱাৰীত 26 নিৰ্বাচনৰ বাবে ইস্তাহাৰ মুকলি কৰিব দলটোৱে প্ৰতিষ্ঠা দিৱসৰ দিনটোত অনুষ্ঠিত বৰ্ধিত কাৰ্যনিৰ্বাহক সভাত খচৰা ইস্তাহাৰ গ্ৰহণ কৰা হয় এই খচৰা ইস্তাহাৰ সন্দৰ্ভত বিশেষজ্ঞৰে আলোচনা কৰিব দলটোৱে ইস্তাহাৰ মতে ৰাইজৰ দলৰ চৰকাৰ হলে অসমত থকা সকলো বৈধ ভাৰতীয়ক লগত লৈ গঠন কৰা হ'ব নতুন অসমক বহু ফচলি খেতি ৰাজ্যত পৰিণত কৰাৰ লক্ষ্য দলটোৰ স্থানীয় আন্তঃৰাজ্যিক আন্তঃৰাষ্ট্ৰীয় বজাৰ থলুৱা মানুহৰ হাতলৈ নিয়াৰো ব্যৱস্থা কৰিব ৰাইজৰ দলে প্ৰতিখন গাঁৱত আৰু নগৰত এটা বা দুটা উদ্যোগ স্থাপনৰো লক্ষ্য বান্ধি লৈছে ইয়াৰ উপৰিও আন বহুকেইটা উদ্দেশ্যৰ কথা উল্লেখ আছে ইস্তাহাৰত ইয়াৰ লগতে ৰাইজৰ দলৰ চৰকাৰ হলে জুবিন গাৰ্গক ন্যায় প্ৰদান কৰিবই বুলিও ঘোষণা কৰিছে দলটোৱে প্ৰয়োজনত নতুনকৈ চাৰ্জশ্বিট প্ৰস্তুত কৰি আৰু দুটা খণ্ড সংযোজন কৰি দোষীক শাস্তি দিব লগতে অসমৰ প্ৰতিগৰাকী মহিলা 60 ঊৰ্ধৰ খেতিয়ক বিশেষভাৱে সক্ষম আৰু তৃতীয় লিংগৰ ব্যক্তিক মাহিলী 3000 টকা দিব ৰাইজৰ দলে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ গ্যাৰাণ্টিও ৰাইজৰ দলৰ লগতে কা গ্ৰহণ নকৰা আৰু অসম চুক্তিৰ 6 নং দফা ৰূপায়িত কৰাৰো গ্যাৰাণ্টি বিনামূলীয়াকৈ ভূমিপট্টা প্ৰদান চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি আৰু বানমুক্ত অসম গঢ়াৰো গ্যাৰাণ্টি ৰাইজৰ দলৰ আমাৰ ইস্তাহাৰখনত আমি প্ৰথম কথা কৈছোঁ যে আমি এখন নতুন অসমৰ আৰ্হি এটা আমি দিব খুজিছোঁ যে অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰ মানুহৰ নেতৃত্বত অসমৰ সকলো বৈধ ভাৰতীয় নাগৰিকক লগত লৈ সকলোৰে কাৰণে এখন সমিলমিলৰ অসম গঠন কৰাটো আমাৰ নতুন অসমখনৰ মূল ফাউণ্ডেশ্যন হ'ব আমি নতুন অসম গঠন কৰিবৰ কাৰণে 4টা বস্তুক আমাৰ মূল হাতিয়াৰ হিচাপে মূল ফাউণ্ডেশ্যন হিচাপে গ্ৰহণ কৰিছোঁ 1 নম্বৰটো আমাৰ বহু ফচলি খেতি অৰ্থাৎ বছৰৰ সকলো সময়তে খেতি কৰা ৰাজ্যত পৰিণত কৰা 2 নম্বৰ আমাৰ স্থানীয় বজাৰ আমাৰ আন্তঃৰাজ্যিক বজাৰ আৰু আমাৰ আন্তঃৰাষ্ট্ৰীয় বজাৰখন অসমীয়া মানুহৰ হাতলৈ অনা প্ৰত্যেকখন নগৰত এটা সেল চেণ্টাৰ তৈয়াৰ কৰি বজাৰ মণ্ডি 2 নম্বৰটো আমি কি কৰিম যে সেই বস্তুবিলাকৰ আমাৰ আন্তঃৰাজ্যিক ব্যৱসায় কৰিম তাৰমানে আমি অৰুণাচল প্ৰদেশ মেঘালয় মিজোৰাম নাগালেণ্ড এইবিলাকৰ যেটো স্থানীয় বজাৰ যেনেকৈ ধৰক মাংসৰ বজাৰখন গাহৰিৰ বজাৰখন ছাগলীৰ বজাৰখন মুৰ্গীৰ বজাৰখন এটো দখল কৰিম কণীৰ বজাৰখন মাছৰ বজাৰখন পাচলিৰ বজাৰখন এটো দখল কৰিম আৰু আনটো হ'ল ইণ্টাৰনেশ্যনেল বজাৰৰ কাৰণে আমি পূবৰ দুৱাৰখন খোলাৰ কথা কৈছোঁ পূবৰ দুৱাৰখন খোলা ভূটানৰ লগত ব্যৱসায় বাংলাদেশৰ লগত ব্যৱসায় ম্যানমাৰৰ লগত ব্যৱসায় থাইলেণ্ডৰ লগত ব্যৱসায় নেপালৰ লগত ব্যৱসায় ইণ্ডোনেছিয়াৰ লগত ব্যৱসায় বেংককৰ লগত ব্যৱসায় চীনৰ লগত ব্যৱসায় দ্বিতীয় বস্তুটো হ'ল আমি গাঁৱে গাঁৱে ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ স্থাপন কৰিম গাঁৱে গাঁৱে মানে প্ৰতিখন গাঁৱত এটা বা দুটা ইণ্ডাষ্ট্ৰী প্ৰতিখন বাগানৰ লাইনত এটা বা দুটা ইণ্ডাষ্ট্ৰী প্ৰতিখন নগৰৰ এটা এটা ৱাৰ্ডত এটা বা দুটা ইণ্ডাষ্ট্ৰী আৰু প্ৰতিখন চৰ চাপৰিত এটা বা দুটা ইণ্ডাষ্ট্ৰী সেই ইণ্ডাষ্ট্ৰীটোৰ কাৰণে মাটি দিব ৰাইজে ঘৰটো দিব ৰাইজে মেচিনটো দিব চৰকাৰে টেকন'লজি দিব চৰকাৰে পেকেজিং কৰাৰ মেচিনটো দিব চৰকাৰে আৰু বজাৰ দখলটো কৰিব চৰকাৰে কিন্তু তাত শ্ৰমটো প্ৰদান কৰিব স্থানীয় ৰাইজে ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ স্থাপন কৰি আমি অসমক নিবনুৱা মুক্ত অসম গঠন কৰিম আৰু অসমৰ প্ৰতিজন মানুহে কাম পাব ইয়াৰ নিশ্চয়তা আমি প্ৰদান কৰিম 4 নম্বৰ আমাৰ মূল কথাটো হ'ল যে অসমক আমি বিশ্বৰ ভিতৰতে আটাইতকৈ ডাঙৰ পৰ্যটন কেন্দ্ৰ ৰূপে গঢ়ি তুলিম আৰু ভাৰতৰ পৰ্যটন অসমক কেন্দ্ৰ কৰি হ'ব লাগিব কবলৈ অহা মানুহ এজন অসমতো সোমাই যাব এনেকুৱা নহয় অসমলৈ ডাইৰেক্টলি আহিব আৰু ইয়াৰ পৰা বেলেগ ঠাইলৈ যাব সমগ্ৰ অসমীয়া জাতিটোৰ প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ আৰু প্ৰত্যেকটো শ্ৰেণীৰ মানুহক বৈপ্লৱিক পৰিৱৰ্তন সাধন কৰিবৰ কাৰণে প্ৰত্যেকজন মানুহক ধনী কৰিবৰ কাৰণে আৰু প্ৰত্যেকজন মানুহক সুখী কৰিবৰ কাৰণে তৈয়াৰ কৰা অসমৰ প্ৰথমখন ইস্তাহাৰ হ'ব নাম্বাৰ 1 এটা নাম্বাৰ 2 আমাৰ গ্যাৰাণ্টি আমি কি গ্যাৰাণ্টি দিম আমি 1 নম্বৰ গ্যাৰাণ্টি দিম যে জুবিন গাৰ্গক আমি ন্যায় প্ৰদান কৰিম এটো আমাৰ প্ৰথম গ্যাৰাণ্টি আৰু জুবিন গাৰ্গৰ যি
বিচাৰ চলি আছে সেই চাৰ্জশ্বিটখন আমি নতুনকৈ তৈয়াৰ কৰিম আৰু সেই চাৰ্জশ্বিটৰ দ্বিতীয় আৰু তৃতীয় খণ্ড দি জুবিন গাৰ্গৰ হত্যাকাৰীসকল বা জুবিন গাৰ্গৰ মৃত্যুৰ কাৰণে জগৰীয়াসকলক প্ৰকৃতপক্ষে শাস্তি দিয়াৰ কাৰণে আমি অসমৰ মানুহক গেৰাণ্টি দিম। আমাৰ দ্বিতীয় গেৰাণ্টি হ'ল খিলঞ্জীয়া মানুহৰ নেতৃত্বত অসমৰ সকলো জাতি জনগোষ্ঠীয়ে সমিল মিলে থকাৰ গেৰাণ্টি। কাকো উৎপাত কৰিবলৈ আমি কাকো অনুমতি নিদিওঁ। 3 নম্বৰ গেৰাণ্টি 12মাহীয়া খেতি, 3 নম্বৰ গেৰাণ্টি। 4 নম্বৰ গেৰাণ্টি সমৰ্থন মূল্যৰ আইনী নিশ্চয়তা, খেতিয়কে যি বস্তু উৎপাদন কৰিব সম্পূৰ্ণৰূপে তাৰ গেৰাণ্টিড MSP পাব, গেৰাণ্টিড MSP। 5 নম্বৰ আমাৰ গেৰাণ্টি হ'ল অসমৰ প্ৰত্যেকগৰাকী মহিলাক আমি 3000কৈ টকা দিম। প্ৰত্যেকজন আমি কৃষকক 65 বছৰ ওপৰ হ'লে 3000কৈ টকা দিম। প্ৰত্যেকগৰাকী ফিজিকেলি চেলেঞ্জ মানুহ, বিশেষভাৱে শাৰীৰিকভাৱে বিশেষ সক্ষম মানুহক 3000কৈ টকা দিম আৰু থাৰ্ড জেণ্ডাৰৰ মানুহক 3000কৈ আমি টকা দিম। 6 নম্বৰ গেৰাণ্টি হ'ল আমি অসমত উৎপাদিত বস্তুবিলাকৰ যেনেকৈ MSP দিম তেনেকৈ সকলো বস্তুৰ বজাৰ দিম। 6 নম্বৰ গেৰাণ্টি। 7 নম্বৰ গেৰাণ্টি হ'ল অসমৰ প্ৰত্যেকখন গাঁৱতে ইণ্ডাষ্ট্ৰি খুলি অসমক নিবনুৱা মুক্ত কৰিম। এইটো 7 নম্বৰ গেৰাণ্টি। 8 নম্বৰ গেৰাণ্টি হ'ল যে অসমত নতুনকৈ ইণ্ডাষ্ট্ৰি কৰিব খোজা থলুৱা প্ৰত্যেকজন উদ্যোক্তাক আমি সুদবিহীন লোন দিয়াৰ ব্যৱস্থা কৰে। তাৰপাছত আমি অসমৰ 100% অসমৰ স্থায়ী চাকৰিয়ালবিলাকক আমি OPS দিম আৰু অসমৰ 100% যুৱক যুৱতী আৰু পুৰুষ মহিলা 100% যি কাম কৰি খাব খোজে তেওঁলোকক আমি চৰকাৰৰ পিনৰ পৰা বিনামূলীয়াকৈ তেওঁলোকক আমি দক্ষতা বিকাশৰ কাৰণে এবছৰৰ ট্ৰেইনিং দিম। ইংৰাজী আৰু হিন্দী শিকাম। বিদেশী ভাষা জাপানীজ ভাষা, জাৰ্মানী ভাষা, ফৰাচী ভাষা, এনেকুৱা ধৰণৰ যিবিলাক দেশত কাম কৰিবলৈ যাব সেই দেশবিলাকৰ ভাষা শিকাম। নাৰ্ছ এগৰাকীক আমি এবছৰ বিনামূলীয়াকৈ নাৰ্ছৰ ট্ৰেইনিং দি দিম। চবেই নাৰ্ছৰ ট্ৰেইনিং ল'ব পাৰিব, চবকে বিনামূলীয়াকৈ ট্ৰেইনিং দি দিম। এইটো হ'ল আমাৰ 10 নম্বৰ আমাৰ গেৰাণ্টি।